নমস্কাৰ বন্ধুবান্ধৱসকল, আপোনালোকক স্বাগতম জনাইছোঁ আসাম গৱেষক অফিচিয়েল ইউটিউব চেনেললৈ। আমি ইতিমধ্যে চিটেটৰ যি 2014 চনৰ ছেপ্টেম্বৰৰ কুৱেশ্যন পেপাৰখন আছে সেইখন ডিছকাছ কৰি আছিলোঁ। লেংগুৱেজ 1 যি আছিল সেইটো পাৰ্ট আমি শেষ কৰিছিলোঁ আৰু ছেকেণ্ড পাৰ্টৰ আমি আধা 15টা কুৱেশ্যন শেষ কৰিছিলোঁ। আজি আমি বাকী 15টা কুৱেশ্যন আলোচনা কৰি লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 যি অসমীয়া ভাষাৰ আছে সেইটো শেষ কৰিম। ইয়াৰ পিছত আমি বেলেগ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইয়াৰ আগতে 135লৈকে আলোচনা কৰিছিলোঁ আৰু যিসকলে এতিয়ালৈকে সেই প্ৰশ্নকেইটা চোৱা নাই তেওঁলোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'টো পাই যাব, তাতে চাব পাৰিব। আমি এতিয়া আৰম্ভ কৰিছোঁ 136ৰ পৰা। 136ত নিৰ্দেশ এটা দিয়া আছে। প্ৰশ্ন নং 136ৰ পৰা 150লৈ আটাইতকৈ উপযুক্ত বিকল্পৰ উত্তৰটো বাছি উলিওৱা। আগৰ দৰে যি আছিল ইয়াৰ ওপৰখিনি ইয়াতে এটা কাহিনী বা ৰচনা খণ্ড দিয়া আছিল, তাত পঢ়ি পেলাই উত্তৰ কৰিব লাগে। কিন্তু ইয়াতে যিখিনি প্ৰশ্ন আছে সেইখিনি যিটো প্ৰশ্ন আছে তাৰ হিচাপতে উত্তৰ হ'ব। আমি প্ৰথমতে 136 প্ৰশ্নটো লৈছোঁ। 136 প্ৰশ্নটোৰ শিক্ষাৰ্থীয়ে নিজে কোৱা কথাৰ পুনৰাবৃত্তি কৰি বোধ বা অনুধাৱন বা কম্প্ৰিহেনশ্যন মূল্যায়ন কৰা কৌশলটো হৈছে তথ্য বিচৰা, সাৰাংশকৰণ বা ছামাৰাইজিং, সঞ্চিত তথা উদ্ধাৰকৰণ বা ৰিট্ৰিভিং, তথ্য গোটোৱা। শিক্ষাৰ্থীয়ে যেতিয়া পুনৰাবৃত্তি বা অনুধাৱন বা বুজি উঠে, কম্প্ৰিহেনশ্যন মানে যিখিনি বুজাৰ কথা কৈছে, বুজাৰ মূল্যায়ন কৰা কৌশলটো কি হয় ইয়াতে সুধিছে। তথ্য বিচৰা সেইটো হ'ব নোৱাৰে, তথ্য বিচৰা। আৰু আমি তলৰ পৰা যদি চাওঁ তথ্য গোটোৱা, দুটা একেই বুজাইছে, এইটো নহয়। কাৰণ কম্প্ৰিহেনশ্যন মানে তথ্য বিচৰা বা তথ্য গোটোৱা নহয়। তাৰপিছত আছে সঞ্চিত তথা তথ্য উদ্ধাৰকৰণ বা ৰিট্ৰাইভিং। ৰিট্ৰাইভিঙৰ কথা ইয়াতে নাহে কাৰণ বুজাৰ কথা কোৱা হৈছে, সেইবাবে এইটো ভুল হ'ব। সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যিটো 2 নম্বৰ উত্তৰ আছে, সাৰাংশকৰণ বা ছামাৰাইজিং, সেইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 2টো। ইয়াৰ পিছৰ প্ৰশ্নটো আমি লৈছোঁ 137। যদিহে শিক্ষাৰ্থীগৰাকী মানসিক চাপত থাকে, অন্য চিন্তাৰে গধুৰ যেন দেখা যায় আৰু যিমান হ'ব লাগে সিমান গ্ৰহণক্ষম যেন নালাগে, তেতিয়া শিকাৰ ক্ষেত্ৰত আহি পৰা বাধাটো হৈছে যদি এগৰাকী শিক্ষাৰ্থী মানসিক চাপত থাকে আৰু বিভিন্ন চিন্তাত যদি তেওঁ গধুৰ হৈ থাকে আৰু যি দিব খোজা হৈছে সেইটো যদি গ্ৰহণ কৰিব নোৱাৰে, তেতিয়া সেই যিটো শিকিব লাগে তাৰ যিটো বাধা আহে সেইটো কি বুলি কোৱা হ'ব? সেই বাধাটোক কি বুলি কোৱা হ'ব? ইয়াৰ উত্তৰত আছে কগনিটিভ, ইফেক্টিভ, ফিজিকেল। ইয়াতে ফিজিকেল হ'ব জানো? মানসিক চাপৰ কথা কোৱা হৈছে, সেইকাৰণে ফিজিকেল নহ'ব। চাইকোমটৰ হ'ব জানো? চাইকোমটৰ ইয়াৰ লগত জড়িত নহ'ব। তাৰপিছত আছে কগনিটিভ আৰু ইফেক্টিভ। এই দুটাৰ ভিতৰত কোনটো হ'ব? কগনিটিভ আৰু ইফেক্টিভ। ইয়াৰে যিটো 2 নম্বৰ প্ৰশ্ন উত্তৰ আছে সেইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এফেক্টিভ। এফেক্টিভ লাৰ্ণিঙৰ ক্ষেত্ৰত তেওঁৰ বাধা আহি পৰিব। যেতিয়া আপুনি শিকাব তেতিয়া তেওঁৰ এফেক্টিভ লাৰ্ণিং নহ'ব। তাৰপিছৰ প্ৰশ্নটো আমি পৰিছোঁ 138। পঞ্চম মানৰ লিখন মূল্যায়ন এটাত শিক্ষাৰ্থীয়ে পাঠকক অনুপ্ৰাণিত কৰাকৈ ভাষা ব্যৱহাৰ কৰিব লাগে। লিখন কাৰ্যটোত শিক্ষাৰ্থীগৰাকীৰ পৰা কি আশা কৰিব পৰা যাব? পঞ্চম মানৰ এটা শ্ৰেণীকোঠাত লিখন মূল্যায়ন এটাত শিক্ষাৰ্থীয়ে পাঠকক অনুপ্ৰাণিত কৰাকৈ ভাষা ব্যৱহাৰ কৰিব লাগে। শিক্ষাৰ্থীয়ে এনেকুৱা ভাষা ব্যৱহাৰ কৰিব লাগে যাতে পাঠকে সেই ভাষাটো চাই অনুপ্ৰাণিত হয়। লিখন কাৰ্যটোত শিক্ষাৰ্থীগৰাকীৰ পৰা কি আশা কৰিব পৰা যাব? যিটো লিখন কৰিব ছাত্ৰ ছাত্ৰীয়ে বা শিক্ষাৰ্থীয়ে তেওঁৰ পৰা কি আশা কৰিব পাৰি? পুংখানুপুংখ বিৱৰণ দিয়াটো, বিশ্বাসযোগ্য মত এটা দিব পৰাটো, নিৰ্দেশমূলক সাৰাংশ এটা দিয়াটো, নে কাল্পনিক ঘটনা এটা লিখাৰ প্ৰয়াস কৰাটো? পাঠকক অনুপ্ৰাণিত কৰিব লাগিলে কাল্পনিক কাহিনী নহ'ব,
নিৰ্দেশমূলক সাৰাংশ নিৰ্দেশ যদি দিয়া হয় তেতিয়া অনুপ্ৰাণিত নহ'ব পুংখানুপুংখ বিৱৰণ দিলেই পাঠক অনুপ্ৰাণিত হ'ব মানে বিশ্বাসযোগ্য মত দিলে হ'ব ইয়াৰে আমি শুদ্ধ উত্তৰটো কোনটো সকলোতকৈ ভাল শুদ্ধ উত্তৰটো হ'ব ইয়াৰে বিশ্বাসযোগ্য মত যাতে পাঠকে বিশ্বাস কৰে যিখিনি শিক্ষাৰ্থীয়ে লিখিছে বা কৈ আছে সেইটো বিশ্বাস কৰিব পাৰিব লাগিব বিশ্বাস দিব পাৰিব লাগিব পাঠকক সেইটোই হ'ব উত্তৰ যে বিশ্বাসযোগ্য মত দিব পৰাটো এটো হ'ব ইয়াৰে উত্তৰ তাৰ পিছত প্ৰশ্নটো লৈছো 139 কেনে ধৰণৰ প্ৰশ্নই শিশুৰ চিন্তা কৰাৰ দক্ষতা বৃদ্ধি কৰে শিশুৰ চিন্তা কৰাৰ দক্ষতা বৃদ্ধি কৰাৰ প্ৰশ্নটো ইয়াতে আহিছে শিশু এজনে চিন্তা কৰাৰ দক্ষতা বৃদ্ধি হোৱাৰ ফলতে সকলোখিনি হ'ব পাৰে তেওঁৰ চিন্তা দক্ষতাটো বৃদ্ধি হোৱাটো তেওঁৰ অধ্যয়ন বা শিকনৰ ক্ষেত্ৰত জড়িত হৈ থাকে ইয়াৰ বাবে আমি উত্তৰকেইটা কি পাইছো ব্যক্তিগত সহায়ৰ প্ৰশ্ন আবদ্ধ উত্তৰৰ প্ৰশ্ন তথ্যভিত্তিক প্ৰশ্ন সম্পূৰ্ণ পাঠ্যপুথি আধাৰিত প্ৰশ্ন এটো হ'ব নোৱাৰে চিন্তা কৰাৰ কথা ইয়াতে নাহে পাঠ্যপুথি আধাৰিত প্ৰশ্ন হলে চিন্তা কৰাৰ কথা নাহে পাঠ্যপুথিতে থাকিব তথ্যভিত্তিক প্ৰশ্ন আবদ্ধ এটা প্ৰশ্নৰ মাজতে যদি আবদ্ধ হৈ থাকিব সেইটো হ'ব নোৱাৰে চিন্তা কৰিব তেওঁ নোৱাৰিব তথ্যভিত্তিক আৰু ব্যক্তিগত সহায় কোনটো শুদ্ধ হ'ব ইয়াতে যদি ছাত্ৰ ছাত্ৰীয়ে নিজাকৈ চিন্তা কৰি কিবা এটা ক'ব পাৰে ব্যক্তিগতভাৱে সেইটো হ'ব চিন্তা কৰা দক্ষতা হেতুত বৃদ্ধি হ'ব যদি ব্যক্তিগত সহায়ৰ প্ৰশ্ন কৰা হয় সকলোকে যদি ব্যক্তিগতভাৱে কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰে ব্যক্তিগত সহায় তেওঁলোকে নিজাকে দিব পাৰে একেলগে যদি খুদা হয় তেতিয়া হলে তেওঁলোকে বেলেগ বেলেগ সকলোৱে একেলগে একে উত্তৰ দিব কিন্তু ব্যক্তিগতভাৱে খুদিলে তেওঁলোকে নিজা চিন্তা কৰিব পাৰিব সেই কাৰণে উত্তৰটো হ'ব ইয়াৰে ব্যক্তিগত সহায়ৰ প্ৰশ্ন তাৰ পিছৰ প্ৰশ্নটো আমি লৈছো 140 কওতাৰ বাৰ্তা এটা বুজি পাবলৈ এটা সচেতন সিদ্ধান্ত লোৱা হয় এই কাৰ্যটো তলৰ কোনটো আটাইতকৈ উপযুক্ত ৰূপত নিৰ্দেশ কৰে 140 প্ৰশ্নটোৰ উত্তৰত আছে কনসাস এপ্ৰোচ কথোপকথন ক্ষমতা নিষ্ক্ৰিয় শ্ৰৱণ সক্ৰিয় শ্ৰৱণ যিয়ে কৈ আছে তেওঁৰ বাৰ্তাটো বুজি পাবলৈ এটা সচেতন সিদ্ধান্ত লোৱা হয় তলৰ কোনটোৱে ইয়াৰ আটাইতকৈ উপযুক্ত ৰূপ নিৰ্দেশ কৰে কোনটো হ'ব ইয়াৰে হ'ব নিষ্ক্ৰিয় যদি শ্ৰৱণ হয় যদি কথা এটা কৈ থাকোতে যি শুনি আছে সেইটো যদি নিষ্ক্ৰিয়ভাৱে অৰ্থাৎ ভালদৰে নুশুনে তেতিয়া বুজি পাব জানো নিশ্চয় বুজি নাপাব সেইভাৱে ইয়াৰে উত্তৰ 3টো নহব কওতাৰ কথা শুনি আছে শ্ৰৱণ হৈ আছে গতিকে ইয়াতে কথোপকথন ক্ষমতাৰ কথা নাহে কনসাস এপ্ৰোচ আৰু সক্ৰিয় শ্ৰৱণ ইয়াৰে কোনটো হ'ব শুনিব লাগিব শ্ৰৱণৰ লগত জড়িত হ'ব লাগিব সেইকাৰণে হ'ব ইয়াৰে উত্তৰ সক্ৰিয় শ্ৰৱণ সক্ৰিয়ভাৱে শুনিব লাগিব তেতিয়া বুজি পাব 141 প্ৰশ্নটো লৈছো ভাষা শিক্ষণ কৌশলত পৰিপ্ৰেক্ষিত প্ৰাসংগিক ব্যাকৰণ হৈছে ইয়াৰে 4টা উত্তৰ দিয়া আছে 141 ভাষা শিক্ষণ কৌশলত প্ৰাসংগিক ব্যাকৰণ কি ব্যাকৰণৰ স্পষ্ট তথা ফটফটীয়া শিক্ষণ ভাষা শিক্ষণ কৌশলত ব্যাকৰণৰ স্পষ্ট আৰু ফটফটীয়া শিক্ষণ নহলেও হ'ব শুদ্ধতাৰ বাবে স্বাভাৱিক কথোপকথন এটা বাণীবদ্ধ কৰি শুনা এটো অকল শুনাৰ কথা কোৱা হৈছে তাৰ পিছত আছে পঠন আৰু শ্ৰৱণৰ আহৰণমূলক কাৰ্যৰ জৰিয়তে ব্যাকৰণ শিক্ষা আৰু অনুশীলনত কম গুৰুত্ব লিখন আৰু ব্যাকৰণৰ মাজত সংযোগ চিহ্নিত কৰা অনুশীলনত কম গুৰুত্ব এটো হ'ব জানো ইয়াৰ ওপৰতো চাম আমি পঠন আৰু শ্ৰৱণৰ আহৰণমূলক কাৰ্যৰ জৰিয়তে ব্যাকৰণ শিক্ষা পঠন শ্ৰৱণ দুটা একেলগে আহৰণ কৰি ব্যাকৰণ শিক্ষা
সো এইটোৱে উত্তৰ হ'ব 3 নম্বৰটো পঠন শ্ৰৱণৰ আহৰণ কাৰ্যৰ জৰিয়তে ব্যাকৰণ শিক্ষা ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো আমি তলৰ কোনটো ভাষা বৈজ্ঞানিক দক্ষতা বিকাশৰ উপৰিও শ্ৰেণীকোঠাৰ আচৰণ বিধিৰ লগত জড়িত শ্ৰেণীকোঠাৰ আচৰণ বিধিৰ লগত জড়িত 142 নম্বৰ প্ৰশ্নটো উত্তৰত আছে ডিসিপ্লিনড এপ্ৰোচ ক্ৰিয়েটিভ এপ্ৰোচ কম্প্ৰিহেনসিভ এপ্ৰোচ ইয়াতে গোটেইখিনি ইংৰাজীতে দিছে অসমীয়াত এনে লিখিহে দিছে আসলতে আৰু তাৰ পিছতো হ'ল ইনক্লুসিভ এপ্ৰোচ ডিসিপ্লিনড এটো কথা নাহে ডিসিপ্লিন ভাষা বৈজ্ঞানিক দক্ষতা বিকাশৰ বাবে ক্ৰিয়েটিভ এপ্ৰোচ কম্প্ৰিহেনসিভ এপ্ৰোচ আৰু ইনক্লুসিভ ইটো ইয়াতে ক্ৰিয়েটিভ কম্প্ৰিহেনসিভ আৰু ডিসিপ্লিন এই গুটেকেটাই সোমাই থাকিব ইনক্লুসিভত হেবে ইয়াৰ উত্তৰটো হ'ব ইনক্লুসিভ এপ্ৰোচ ইনক্লুসিভত ডিসিপ্লিন ক্ৰিয়েটিভ কম্প্ৰিহেনসিভ গুটেখিনি সোমাই থাকিব ভিডিওটো আমি আধাখিনি শেষ কৰিলো যদি কিবা ভুল হয় আপোনালোকে কমেন্টত জনাব ইয়াৰ মাজত যদি কিবা হুকুজা হয়তো কওতে লাগিছে তাৰ বাবে ক্ষমা প্ৰাৰ্থী ফাৰ্স্ট এই ভিডিও বিলাক বনাই আছো হয়তো পিছলৈ ঠিক হ'ব সেইভাবে আপোনালোকৰ যদি হয় সহযোগিতা থাকে তেতিয়াহলে আগলৈ ভিডিও বনাব পাৰিম সেইভাবে যদি কিবা ভুল হয় আপোনালোকে কমেন্ট কৰি জনাব সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম এতিয়া আমি 143 টো লৈছো এগৰাকী শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাৰ ভাষণৰ স্ক্ৰীন ৰেকৰ্ডিং আৰু ভিডিও এডিটিং কৰি সেয়া হোমৱৰ্ক হিচাপে দিয়া কাৰ্যই ছাত্ৰ-ছাত্ৰীক শিক্ষক এজনে শ্ৰেণীকোঠাৰ ভাষণৰ যিটো ভাষণটোক স্ক্ৰীন ৰেকৰ্ডিং কৰিছে আৰু ভিডিও এডিটিং কৰি সেইখিনিক হোমৱৰ্ক হিচাপে দিছে ইয়াৰে উত্তৰত কোনটো হ'ব হেতু সুধিছে নিজে পঢ়ি নিজকে অনুপ্ৰেৰিত উৎসাহিত কৰে নিজৰ ব্যক্তিগত ৰাপৰ অনুসৰণ কৰিবলৈ দিয়ে নিৰ্দিষ্ট পাঠ পঢ়াৰ প্ৰতি পঢ়া অব্যাহতি দিয়ে এক বিশেষ ধৰণৰ প্ৰদৰ্শনৰ সৈতে চিনাকি কৰায় ইয়াতে বিশেষ ধৰণৰ প্ৰদৰ্শনৰ সৈতে চিনাকি কৰাৰ কথা নাই ইয়াতে তেওঁক হোমৱৰ্ক দিয়া হৈছে চিনাকি কৰাৰ কথা নহয় গতিকে এইটো নহব উত্তৰ আপোনালোকে এনেকৈ উত্তৰ কৰিব চেষ্টা কৰিব যেতিয়া প্ৰশ্ন এটা কৰিব যেতিয়া নোহোৱা কিটা কাটি ল'ব যদি আপুনি কনফাৰ্ম উত্তৰ থাকে তেতিয়া তেনেকৈ কৰিব যদি আপুনি ভালকৈ বুজিলে কৰিব লাগে তেনেকৈ যেটো নহয় এটো কাটি যাব তেতিয়া বেছি সহজ হ'ব আপুনি যেতিয়া প্ৰশ্ন পেপাৰখন লৈ পেলে আপুনি পৰীক্ষা হলত কৰি থাকিব তাৰ পিছত আছে নিৰ্দিষ্ট পাঠ পঢ়াৰ পৰা অব্যাহতি দিয়া ইয়াতে অব্যাহতিৰ কথা নহয় আসলতে ভিডিও ৰেকৰ্ডিং কৰি তেওঁক ভিডিও এটা দিয়া হৈছে হোমৱৰ্ক হিচাপে তাতে চাই পেলাই তেওঁ কিবা কৰিব দিছে সেইকাৰণে পাঠ পঢ়াৰ অব্যাহতি দিয়াৰ কথা নাই কিছু হ'ব নিজৰ ব্যক্তিগত ৰাপৰ অনুসন্ধান কৰিবলৈ দিয়ে গতিকে তেওঁ ব্যক্তিগতভাৱে বুজি পাইছে নে হেতু অনুসন্ধান এটো অলপ হয় যেন লাগে উত্তৰটো তাৰ ওপৰতো আমি পঢ়ি চাইছো নিজে পঢ়ি নিজকে অনুপ্ৰেৰিত উৎসাহিত কৰে অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে নিজে শুনি পঢ়ি বুজি উৎসাহিত অনুপ্ৰেৰিত কৰে গতিকে এইটোই হ'ব উত্তৰটো শুদ্ধটো যে নিজে পঢ়ি নিজকে অনুপ্ৰেৰিত উৎসাহিত কৰে এটো হ'ব উত্তৰ 143 144 টো আমি লৈছো সকলো ছাত্ৰ-ছাত্ৰীকে সিহঁতে পঢ়া পাঠ বিশ্লেষণ কৰিব পৰা সিহঁতক উদ্দেশ্য কৰি মন্তব্য বুজি পোৱা আৰু সিহঁতৰ নিজা মত ব্যক্ত কৰিব পৰা তো সম্ভৱপৰ কৰি তুলিবলৈ হলে ছাত্ৰ-ছাত্ৰীক সিহঁতে পঢ়া পাঠ বিশ্লেষণ কৰিব অৰ্থাৎ যি পঢ়িছে সেইখিনিক তেওঁ যাতে বিশ্লেষণ কৰিব পাৰে বুজাব পাৰে যে কি পঢ়িছে তাত কি তথ্য আছিল গোটেইখিনি যাতে আনক ক'ব পাৰে তাৰ ওপৰত ফিডবেক দিব পাৰে বিশ্লেষণ কৰিব পাৰে গোটেইখিনি কৰিব পৰা সিহঁতক উদ্দেশ্য কৰি মন্তব্য বুজি পোৱা আৰু সিহঁতৰ নিজা মত ব্যক্ত কৰিব পৰা সম্ভৱ কৰি তুলিবলৈ অৰ্থাৎ সেই যেটো পাঠ পঢ়িলে তাক বিশ্লেষণ কৰি তাৰ উদ্দেশ্য কি আছিল তাৰ ওপৰত মন্তব্য ফিডবেক দিয়া এইখিনি যদি সম্ভৱপৰ কৰি তুলিব লগা হয় তেতিয়া হলে কি কৰিব লাগিব হেতু আমাক খুদিছে প্ৰশ্নৰ উত্তৰ কেটা আছে লক্ষ্য ভাষাটোত মাতৃভাষাৰ ব্যৱহাৰ প্ৰয়োজনীয় 2 নম্বৰত আছে ব্যাকৰণৰ নিয়ম মুখস্থ ৰাখিব লাগিব মুখস্থ যেতিয়া আপুনি দেখিব মুখস্থৰ কেতিয়াও কোনো কথা নাহে গতিকে এটো কেতিয়াও হ'ব নোৱাৰে এটো আমি কাটি লৈছো মুখস্থৰ কথা ইয়াতে নাহিব তাৰ পিছৰ আছে বাক্য গঠনবোৰ বুজি উঠি সেইবোৰ ব্যৱহাৰ জানিব লাগিব শব্দ সম্ভাৰ প্ৰচুৰ পৰিমাণে মজুত থকা উচিত শব্দ সম্ভাৰ প্ৰচুৰ পৰিমাণে মজুত থাকাটো প্ৰয়োজন কিন্তু হেতু হলেই উদ্দেশ্য
বিশ্লেষণ কৰিব পাৰিব জানো এটা পাঠৰ বিশ্লেষণৰ কথা কোৱা হৈছে ইয়াতে সেইবে বিশ্লেষণ উদ্দেশ্য আৰু তেওঁৰ নিজা মত দিব পৰাটোত ইয়াতে বাক্য গঠন ভাষা লক্ষ্য ভাষাটোত মাতৃভাষাৰ ব্যৱহাৰ প্ৰয়োজনীয় মাতৃভাষাৰ ব্যৱহাৰ নহলে হ'ব তেওঁ যদি বেলেগ ভাষাও পঢ়ি পেলাই বুজি পায় তাক যদি উদ্দেশ্যটো বুজি পায় আৰু তাৰ যদি মত ব্যক্ত কৰিব পাৰে তেতিয়াহ'লে সেইটো হ'ব সেইবে মাতৃভাষা হ'ব লাগে বুলি কোনো কথা নাই সেইবাবে এইটো নহ'ব ব্যাকৰণ নিয়ম মুখস্থ এইটো নহ'ব বুলি আমি ক'লোৱেই তাৰপিছত ইয়াতে দুটা আছে আমি পাইছোঁ বাক্য গঠনবোৰ বুজি উঠি সেইবোৰ ব্যৱহাৰ জানিব লাগিব আৰু শব্দ সম্ভাৰ প্ৰচুৰ পৰিমাণে মজুত থকা শব্দ সম্ভাৰ প্ৰচুৰ পৰিমাণে মজুত থাকিলেই ইয়াতে বিশ্লেষণ উদ্দেশ্য আৰু নিজা মত ব্যক্ত কৰিব নোৱাৰিবও পাৰে সেইবাবে আমি ওপৰতো যদি চাওঁ বাক্য গঠনবোৰ বুজি উঠি সেইবোৰ ব্যৱহাৰ জানিব লাগিব অৰ্থাৎ যি বাক্য আছে সেইখিনি অকল শব্দ সম্ভাৰ প্ৰচুৰ পৰিমাণে যদি মজুত থাকে সেইটো যদি ভাল ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ উদ্দেশ্য মন্তব্য তেওঁ দিব নোৱাৰিব শব্দ সম্ভাৰ জানিলে মন্তব্য দিব নোৱাৰিব গতিকে বাক্য গঠন যিখিনি আছে যি আছে গোটেইখিনিক তেওঁ বুজি সেইটো যদি ব্যৱহাৰ কৰিব জানে তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মানে কেনেকৈ ব্যক্ত কৰিব লাগে নিজা মত তেনেকৈ যদি ব্যৱহাৰ কৰিব পাৰে সেইটো হ'ব সম্ভৱপৰ তেতিয়া হ'ব গতিকে উত্তৰ হ'ব 3টো শব্দ সম্ভাৰ প্ৰচুৰ পৰিমাণে মজুত থাকিলে নহ'ব সেইটো ব্যৱহাৰ কৰিব জানিব লাগিব এইটো নহয় ব্যাকৰণৰ নিয়ম নহয় আৰু মাতৃভাষা নহ'লে হ'ব সেইবাবে উত্তৰটো হ'ব 3টো ইয়াৰ পিছত আমি 145টো লৈছোঁ দ্বিভাষিক হেল্ল' হয় ভিডিঅ'টো কিছু দীঘলীয়া হৈছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আমি যিহেতু অকল উত্তৰকেইটা কৈ যোৱা নাই ভালকৈ বুজি গৈছোঁ সেইবাবে কিছু সময় লাগিছে আমি 145 নম্বৰ প্ৰশ্নটো লৈছোঁ দ্বিভাষিক শিক্ষাৰ শ্ৰেণীকোঠা এটাত শিক্ষকে কেৱল লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে দ্বিভাষিক মানে হ'ল দুটা ভাষা থকা অৰ্থাৎ আপোনাৰ যিটো ছাত্ৰ ছাত্ৰীয়ে যি ভাষা ব্যৱহাৰ কৰে ঘৰত ঘৰুৱা ভাষা যিটো আছে সেইটো আৰু যিটো কিতাপৰ ভাষা আছে সেইটো দুটা ভাষা অৰ্থাৎ তেনেকুৱা যদি হয় সেই শ্ৰেণীকোঠাত কেৱল লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে নেকি শিক্ষকে সেনেকুৱা হ'ব নোৱাৰে নালাগে তেনেকুৱা কাৰণ শিক্ষকে যদি অকল লক্ষ্য ভাষা ব্যৱহাৰ কৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে শিকিব নোৱাৰিব সহজে গতিকে তেওঁলোকৰ যিটো ভাষা আছে সেইটো হিচাপতে তেওঁলোকক বুজাব পাৰিব লাগে সেইবাবে এইটো শুদ্ধ উত্তৰ নহ'ব ছাত্ৰ ছাত্ৰীবোৰে একেটা ভাষাতে কথা পাতে অকল এটা ভাষাতে কথা পাতিলে দ্বিভাষিক শ্ৰেণীকোঠাটো ফলপ্ৰসূ নহ'ব তেওঁলোকে যিটো ভাষা আছে কিতাপৰ ভাষা বিদ্যালয়ৰ ভাষা সেইটো ব্যৱহাৰ কৰিব লাগে শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰৰ ভাষা কয় শিক্ষকে অকল ছাত্ৰ ছাত্ৰীৰ ভাষা ক'লে নহ'ব তেওঁ কিতাপৰ যিটো লক্ষ্য ভাষা আছে সেই লক্ষ্য ভাষাটো ক'ব লাগিব সেইবাবে অকল ছাত্ৰ ছাত্ৰীৰ ভাষা ক'লেই নহ'ব সেইকাৰণে ওপৰত 3টা নহয় যিহেতু আমি তলৰটো চাই লওঁ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ ভাষাৰ লগতে লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে আমি যিটো ওপৰত বুজিলোঁ সেইখিনিয়ে হয় শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰৰ ভাষাৰ লগতে লক্ষ্য ভাষাটো ব্যৱহাৰ কৰে অৰ্থাৎ দ্বিভাষিক মানে দুটা ভাষা ছাত্ৰ ছাত্ৰীয়ে যি ঘৰৰ পৰা শিকি আহে আৰু বিদ্যালয়ত যিটো ভাষা শিকায় আৰু যদি শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ ভাষাৰ লগতে সেই লক্ষ্য যিটো ভাষা বিদ্যালয়ৰ ভাষা সেইটো যদি একেলগে ব্যৱহাৰ কৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব এইটো হ'ব উত্তৰ 4 নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ইয়াৰ পিছত আমি 146লৈকে গৈছোঁ 146ৰ ইয়াতে দিছে শুদ্ধ বাক্যটো বাছি উলিওৱা সকলো ধৰণৰ সাৰাংশমূলক পৰীক্ষা শিকোৱা আৰু শিক্ষা কাৰ্য উন্নত কৰিবৰ বাবেই হয় সাৰাংশমূলক পৰীক্ষা শিকোৱা আৰু শিক্ষা কাৰ্য উন্নত কৰিবৰ বাবে হয় সেইটো অশুদ্ধ অকল শিক্ষা কাৰ্য উন্নত কৰিবৰ বাবে নহয় গঠনমূলক মূল্যায়নে ছাত্ৰ ছাত্ৰীক ভাল মধ্যমীয়া আৰু পুতৌজনক হিচাপে মান নিৰূপণ কৰাত সহায় কৰে গঠনমূলক মূল্যায়নে ছাত্ৰ ছাত্ৰীৰ পুতৌজনক মধ্যমীয়া এইবিলাকৰ কথা নকয় তেওঁলোকক কেনেকৈ আগবঢ়াই নিব লাগে সেইটোৰ বিষয়েহে কয় তাৰ পিছৰ উত্তৰটো আছে সকলো গঠনমূলক কাৰ্যই মূল্যায়নৰ বাবে এইটো নহয় আমি শেষৰটো পঢ়ি লৈছোঁ গঠনমূলক মূল্যায়ন ফৰ্মেটিভ এছেছমেণ্ট ফলপ্ৰসূ হ'বৰ বাবে
পাঠ এটা পঢ়াই থকাৰ মাজত বা পঢ়াই শেষ হোৱাৰ পাছত কৰিব লাগে অৰ্থাৎ যেতিয়া পাঠ এটা পঢ়িব পঢ়াৰ একেবাৰে শেষত ফৰ্মেটিভ এছেছমেণ্টটো কৰিব লাগে তেতিয়া বুজি পায় যে ছাত্ৰ ছাত্ৰীসকলে আচলতে এই যিটো পাঠ আপুনি শিকালে সেইটো বুজি পালে নে নাই সেইটো হৈছে ফৰ্মেটিভ গঠনমূলক মূল্যায়ন অৰ্থাৎ যি গঠনমূলক কাৰ্য হয় সেইটো মূল্যায়নৰ বাবে নহয় গঠনমূলক মূল্যায়নে ছাত্ৰ ছাত্ৰীৰ মধ্যমীয়া ভাল পুতজনক এইবিলাক নকৰে কাৰণ ছাত্ৰ ছাত্ৰীক এটা পাঠ পঢ়াৰ পিছত তেওঁলোকে কি নাজানিলে আচলতে শিক্ষকজন কিবা বিফল হ'ল নেকি শিকোৱাত সেইখিনি বুজি পাবৰ বাবে আৰু ছাত্ৰ ছাত্ৰীয়ে কি বুজি পালে সেইখিনি কৰিবৰ বাবেহে আচলতে গঠনমূলক মূল্যায়ন কৰা হয় এইটো নহয় সকলোৰে সাৰাংশমূলক পৰীক্ষা শিকোৱা বা শিক্ষা কাৰ্য এইটোও নহয় আমি জানো যে এইটোৱে এটা পাঠ পঢ়াৰ পিছত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ পৰা কি বুজি পালে সেইখিনি শেষত পাঠ এটা পঢ়াই থকাৰ মাজতেও হ'ব পাৰে সেইখিনি বস্তু যে এইখিনি পঢ়াৰ পিছত তুমি এইখিনি কি বুজি পালা এনেকুৱা ধৰণৰ হ'ব পাৰে আৰু শেষ কৰাৰ পিছতো তেওঁলোকে গঠনমূলক মূল্যায়ন কৰিব পাৰে ইয়াৰ পিছত আমি 147টো লৈছোঁ তলৰ কোনটো বয়স গোটৰ শিকাৰু সিহঁতে পোৱা লেংগুৱেজ ইনপুটৰ ধৰণৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয় আৰু তাৰ অৰ্থ আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ইয়াতে চাৰিটা উত্তৰ দিয়া আছে 147ৰ ইয়াৰে হ'ব অৰ্থ আৰু পৰিমাণ 1 to 4 নহ'ব 10ৰ পৰা 14 আৰু 9ৰ পৰা 12 তো ইয়াৰে 15 to 17 এইটো হ'ব শুদ্ধ উত্তৰ আমি পিছৰ পৰ্যায়ত এই বিষয়ে আলোচনা কৰিম কিয় হ'ব এইটো 147ৰ উত্তৰটো হ'ব 15ৰ পৰা 17 অৰ্থাৎ 15ৰ পৰা 17 বছৰৰ ভিতৰত যি শিকাৰু আছে তেওঁলোকে অৰ্থ আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে দ্বিতীয় ভাষাৰ ভাষা দক্ষতা অভ্যাস মানত থাকে অৰ্থাৎ উত্তৰত দিছে ধ্বনি শব্দ বাক্যাংশ অৰ্থ শিকাব লাগে ধ্বনি শব্দ বাক্যাংশ আৰু অৰ্থ শিকাব লাগে ভাষাটো কোৱা স্থানীয় ভাষী এজনৰ দৰে বাক্য গঠন কৰিব লাগে এইটো হ'ব নোৱাৰে ভাষাটো কোৱা যি স্থানীয় ভাষা সেইটোত বাক্য গঠন কৰিব নালাগে মুখস্থ কৰাৰ কথা আছে ইয়াতে নহ'ব ইয়াতে অৰ্থৰ কথা কৈছে ধ্বনি শব্দ বাক্যাংশ অৰ্থ শিকাব লাগে আৰু তলত আছে উপযুক্ত শব্দ সম্ভাৰ আৰু বাক্য বিন্যাস ব্যৱহাৰ কৰি বাক্য গঠন কৰা অৰ্থাৎ তেওঁলোকে নিজে বাক্য গঠন কৰাৰ ফালে আগবাঢ়িব লাগে তেতিয়া শব্দ সম্ভাৰ যি প্ৰথম শ্ৰেণীত যি শিকি আহিলে তেওঁলোকে ভাষা দক্ষতাৰ বাবে এতিয়া তেওঁলোকে শব্দ সম্ভাৰ তাৰ পিছত বাক্য বিন্যাসৰ ফালে যাব পৰা হৈছে সেইবাবে উত্তৰ হ'ব এইটো উত্তৰ নহয় সেইবাবে শুদ্ধ উত্তৰ হ'ব 4টো ইয়াৰ পিছত আমি 149টো লৈছোঁ লক্ষ্য ভাষাটোত ব্যাকৰণ শিকোৱা কাৰ্যই তলত 4টা উত্তৰ দিয়া আছে শিকাৰুৰ পৰা উচ্চ শক্তিৰ প্ৰদৰ্শন দাবী কৰে পাঠ্যপুথি নিৰীক্ষণ কৰে আৰু ভাষা যে এটা প্ৰণালীৰ ওপৰত ভিত্তি কৰে সেই প্ৰথাটোৰ প্ৰতি সজাগ কৰি লক্ষ্য ভাষাটো ব্যৱহাৰ কৰিবলৈ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰে শেষত আছে ব্যাকৰণৰ অৱধাৰণৰ বাবে প্ৰযুক্তিৰ সামগ্ৰী প্ৰয়োজন বোধ কৰে ব্যাকৰণ শিকাব লাগিলে কি কৰিব ব্যাকৰণৰ অৱধানৰ প্ৰযুক্তিৰ নালাগে এইটো লক্ষ্য ভাষাটো ব্যৱহাৰ কৰিবলৈ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিব লাগিব তাৰ ওপৰত উত্তৰটো আমি চাই লৈছোঁ পাঠ্যপুথি নিৰীক্ষণ কৰে আৰু ভাষা যে এটা প্ৰণালীৰ ওপৰত ভিত্তি কৰা সেই কথাটোৰ প্ৰতি সজাগ কৰি তোলা গতিকে কোনটো হ'ব লক্ষ্য ভাষাটোৰ কথা কোৱা হৈছে কিন্তু ইয়াতে ব্যাকৰণৰ শিকোৱা কথা কোৱা হৈছে গতিকে লক্ষ্য ভাষাটো যে এটা নিয়ম আছে এটা প্ৰণালী আছে সেইটো বুজাব লাগিলে সেইটো ব্যাকৰণ হয় এটা ভাষাৰ যিটো প্ৰণালী বা নিয়ম সেইখিনিটো ব্যাকৰণ হয় কিন্তু ইয়াত তলৰ যিটো আছে লক্ষ্য ভাষাটো ব্যৱহাৰ কৰাৰ কথা কৈছে গতিকে ইয়াতে অকল লক্ষ্য ভাষাটোৰ কথা কোৱা হৈছে ব্যাকৰণৰ পিনে যোৱা নাই সেইবাবে 3টো উত্তৰ নহ'ব তাৰ ওপৰতো আমি চাই লৈছোঁ আমি 2টো হ'ব পাৰে এনেকুৱা লাগিছে তাৰ ওপৰতো চাওক শিকাৰুৰ পৰা উচ্চ শক্তিৰ প্ৰদৰ্শন দাবী কৰে গতিকে উচ্চ শক্তিৰ প্ৰদৰ্শন ইয়াৰ লগত ব্যাকৰণ শিকোৱাৰ কাৰ্যৰ কথা নাহে সেইবাবে হ'ব 2 নম্বৰটো উত্তৰ ইয়াতে লিখিছে পাঠ্যপুথি নিৰীক্ষণ কৰে আৰু ভাষা যে এটা প্ৰণালীৰ ওপৰত ভিত্তি কৰা অৰ্থাৎ পাঠ্যপুথিখন চাই তাতে যে এটা প্ৰণালী আছে ভাষাটোৰ এটা যে নিয়ম আছে সেইটো প্ৰতি সজাগ কৰি তোলা ব্যাকৰণ শিক্ষাটো সেইটো এবাৰ শেষৰ প্ৰশ্নটো লৈছোঁ আমি
2014 চনৰ ছেপ্টেম্বৰ মাহৰ যি আছামিছৰ লেংগুৱেজ 1 আমি ইতিমধ্যে আলোচনা কৰিছোঁ। লেংগুৱেজ 2ৰ আমি শেষৰ প্ৰশ্নটো লৈছোঁ। ইয়াৰ পিছত আমি বেলেগ আলোচনা কৰিম। ইয়াৰ পিছৰ দিনা আমি চেষ্টা কৰিম আপোনালোকক বেলেগ কুৱেশ্যন পেপাৰৰ আলোচনা আগবঢ়াবলৈ। আমি শেষৰ প্ৰশ্নটো লৈছোঁ। নিৰ্দিষ্ট শিক্ষণ প্ৰতিবন্ধিতৰ কাৰণে নিৰ্ণয় কৰি পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি পঠন লিখনত হস্তক্ষেপ কৰা হয়। 150 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি আছে? অভিভাৱকৰ লগত কথা পাতি প্ৰতিকাৰমূলক শিক্ষণত ব্যৱস্থা কৰি শিক্ষাৰ্থীৰ লগত কথা পাতি গুৰুত্বপূৰ্ণ ধাৰণাবোৰ অনুসৰণ কৰা। ইয়াতে কৈছে যদি শিক্ষণত কিবা বাধা আছে সেইটো যদি আপুনি উলিয়াই লৈছে আৰু তাৰ ওপৰত তথ্যৰ ওপৰত ভিত্তি কৰি যদি পঠন আৰু লিখনৰ শিকাব লগা হয় তেতিয়া অভিভাৱকৰ লগত কথা পাতিব লাগিব, নিশ্চয় পাতিব লাগিব অভিভাৱকৰ লগত কথা যে এনেকুৱা হয়। তাৰপিছত আছে প্ৰতিকাৰমূলক শিক্ষণৰ ব্যৱস্থা কৰিব নে শিক্ষাৰ্থীৰ লগত কথা পাতিব। ইয়াৰ বিষয়ে শিক্ষাৰ্থীৰ লগত কথা পাতি জানো হ'ব? হয়, কথা পাতিব লাগিব, কিন্তু অভিভাৱকৰ লগতো কথা পাতিব লাগিব, কিন্তু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? গুৰুত্বপূৰ্ণ ধাৰণাবোৰ অনুসৰণ কৰাই। অকল গুৰুত্বপূৰ্ণ ধাৰণাই শিকাব নেকি? সেইটো নহ'ব। সেইকাৰণে আমাৰ একেবাৰে যিটো শুদ্ধ উত্তৰ হ'ব সেইটো প্ৰতিকাৰমূলক শিক্ষণৰ ব্যৱস্থা কৰি। ইয়াতে সকলোখিনি সোমাই থাকিব। অভিভাৱকৰ লগত কথা পাতিব লাগিব, ছাত্ৰ ছাত্ৰীক বুজাব লাগিব, লগতে যিখিনি গুৰুত্বপূৰ্ণ আছে সেই ধাৰণা আছে সেইখিনি অনুসৰণ কৰা, গোটেইখিনি যাতে একেলগে জড়িত হৈ থাকে। সেইকাৰণে প্ৰতিকাৰমূলক শিক্ষণ ব্যৱস্থা কৰিলে যি প্ৰতিবন্ধিত আছে ছাত্ৰ ছাত্ৰীৰ মাজত সেইখিনি দূৰ হ'ব। এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টো কিছু দীঘলীয়া হৈছে। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, কাৰণ আমি গোটেইখিনি দিবলৈ চেষ্টা কৰিলোঁ। অলপ দীঘলীয়াকৈ গোটেইখিনি প্ৰশ্ন আলোচনা কৰিলোঁ। যদি কিবা ভুল হৈছে তাৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু আগলৈ এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু যদি এনেধৰণৰ লেটেষ্ট বা এনেকুৱা ধৰণৰ আলোচনা আপোনালোকে আমাৰ চেনেলত বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ। জয় অসম।